কৃষ্ণ জয়গুৰু শংকৰ কীৰ্তন পঢ়ো আহক অজামিল উপাখ্যানৰ চতুৰ্থ কীৰ্তনৰ দুখাৰিমান আমি আপোনালোকক আগবঢ়াব বিচাৰিছোঁ। আহকচোন গুৰুজনে তাত কি লিখি থৈ গৈছে আমি চাওঁ। তে গুৰুজনাই অজামিল উপাখ্যানৰ চতুৰ্থ কীৰ্তনত লিখিছে যে কোনদিন ইটো হৰি পৰয় কেতিখনে নিয়ে যম, কোনদিন ইটো হৰি পৰয় কেতিখনে নিয়ে যম, আউৰ কি হেন্নৰে ভাৰত ভূমিত হৈবা মনুষ্য জন্ম। যে কোনদিনা আমাৰ হৰিটো যমে লৈ যাব তাৰ কোনো ঠিক নাই, আকৌ যে আমি ভাৰত ভূমিত আহি মানুহৰূপে জন্ম ল'ব পাৰিম তাৰো কোনো নিশ্চয়তা নাই বুলি আমাক গুৰুজনাই কীৰ্তন পুথিৰ মাধ্যমে আমাক ক'ব বিচাৰিছে। যে আকৌ কৈছোঁ কোনদিন ইটো হৰি পৰয় কেতিখনে নিয়ে যম, আউৰ কি হেন্নৰে ভাৰত ভূমিত হৈবা মনুষ্য জন্ম। আকৌ কৈছে যে কোটি কোটি জন্ম অন্তৰে যাহাৰ আছে পুণ্য ৰাখি, সিহি কদাচিত মনুষ্য হৈ ভাৰত বৰিষে আহি। কি কৈছে যে কোটি কোটি জন্মৰ অন্তৰত যাৰ পুণ্য সঞ্চয় হৈ আছে, যাৰ বহু পুণ্য সঞ্চয় হৈ আছে, সেই লোকজনে ভাৰতবৰ্ষত আহি মানি মানুহৰূপে জন্ম ল'ব পাৰে বুলি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন পুথিৰ মাধ্যমে আমাক বুজাব বিচাৰিছে। লগতে কৈছে যে দেৱৰো দুৰ্লভ ইহেন জন্মক ব্যৰ্থ কৰা কোনো কামে, গৃহতে থাকিয়া হৰিক স্মৰীয়া মুখ্য সাধা হৰি নামে। কৈছে দেৱৰো দুৰ্লভ, দেৱতায়ো যিটো বাঞ্ছা কৰি নাপায়গৈ তেনেকুৱা এটা জন্ম পাইছোঁ, সেইটো হ'ল আমাৰ মানুহৰ জন্ম। এই কথাটো আৰু কৈছে গুৰুজনাই যে কি লভি আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত, জানি যতনে কৰা পান কৃষ্ণ কথা মৃত। যে ব্ৰহ্মায়ো এই মানুহৰূপে জন্ম ল'বলৈ আশা বাঞ্ছা কৰে বুলি কীৰ্তনত সেই কথাটো দিয়া আছে। আমিতো উদাহৰণে দিছোঁ। আকৌ কি বুলি কৈছে দেৱৰো দুৰ্লভ ইহেন জন্মক ব্যৰ্থ কৰা কোনো কামে, দেৱতায়ো যিটো বাঞ্ছা কৰে বা দেৱতায়ো যদি চিন্তা কৰি নাপায় তেনেকুৱা এটা জন্ম লৈ আমি কেলৈ আমাৰ জীৱনটো এই মানৱী জীৱনটো ব্যৰ্থ কৰিব লাগে, মানে নষ্ট কৰিব লাগে। গৃহতে থাকিয়া হৰিক স্মৰীয়া মুখ্য সাধা হৰি নামে। যে ঘৰতে থাকি হ'লেও তুমি তাৰমানে য'ত আছা ত'তে থাকি তুমি স্মৰণ কৰা, ঈশ্বৰক তুমি উপাসনা কৰা বা মনত তুমি উপাসনা কৰা। আমি স্মৰণ কৰা মানে মনত পেলাই থকাটো কৈছে যে ঈশ্বৰক আমি মনত ৰাখিব লাগে সদায়। আমি তেতিয়া কি কৰিব মুখ্য আমি সাধন কৰিব পাৰিম বুলি গুৰুজনাই ক'ব বিচাৰিছে। লগতে কৈছে কোটি এক ৰাজসূয় যজ্ঞ অষ্টমেধ যজ্ঞ আক নুহি হৰি, কোটি এক ৰাজসূয় অষ্টমেধ যজ্ঞ আক নুহি হৰি, হেন হৰি নাম নলয়া হেলাত মৰৈ আত্মঘাত কৰি। কৈছে যে কোটি কোটি বাৰু যদি আমি ৰাজসূয়া যজ্ঞ কৰোঁ, অষ্টমেধ যজ্ঞ কৰোঁ, চিন্তা কৰকচোন, ৰাজসূয় যজ্ঞ অষ্টমেধ যজ্ঞ যদি কৰোঁ কোটি কোটি বাৰ, তথাপিতো ঈশ্বৰৰ নাম লোৱা সমান হ'ব নোৱাৰে বুলি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে আমাক কীৰ্তন পুথিৰ মাজেৰে কৈ গৈছে। অজামিল উপাখ্যানৰ চতুৰ্থ কীৰ্তনত কৈছে দেই। আকৌ কৈছে হেন হৰি নাম নলয়া হেলাত মৰৈ আত্মঘাত কৰি। যে কোটি বাৰ যদি ৰাজসূয় যজ্ঞ কৰোঁ, অষ্টমেধ যজ্ঞ কৰোঁ, তথাপিতো ঈশ্বৰৰ নামৰ সমান হ'ব নোৱাৰে। আৰু তেনেকুৱা এটি নাম ল'বলৈ আমি এলাহ কৰি কিয় আত্মঘাতী কৰা লেখীয়া কাম কৰিব বিচাৰিছোঁ বুলি আমাক গুৰুজনে ক'ব বিচাৰিছে। যে হেন বেদ বাণী তত্ত্ব হেন জানি আসনতে সুখে থাকি, আপোনাকো তাৰা পুৰুষ উদ্ধাৰা হৰি হৰি বোলা ডাকি। কি কৈছে যে হেন বেদ বাণী, ঈশ্বৰৰ নামে যে শ্ৰেষ্ঠ, ই বেদৰ বাণী, ই একদম সত্যবাণী। আকৌ কৈছে তত্ত্ব হেন জানি, গতিকে আমি তত্ত্বটো বুজি পাব লাগিব। যে তত্ত্ব কি তত্ত্ব? বেদে আচলতে বেদ পুৰাণ ৰামায়ণ ভাৰত হৰিকেহে কহয় মাত্ৰ সমস্ত শাস্ত্ৰত বুলি গুৰুজনে কীৰ্তনত আৰু এটা ঠাইত লিখি থৈ গৈছে। কি কৈছে বেদ পুৰাণ ৰামায়ণ ভাৰত হৰিকেহে কহয় মাত্ৰ সমস্ত শাস্ত্ৰত। মানে বেদৰো মূল তত্ত্বটো হৈছে ঈশ্বৰৰ নামে। অন্যান্য যদিও বহু উদাহৰণ আছে, কেৱল মাত্ৰ ঈশ্বৰৰ নামহে প্ৰাধান্য দিছে। সেইকাৰণে কৈছে হেন বেদবাণী তত্ত্ব হেন জানি আসনতে সুখে থাকে। আসন মানে আমি য'তে আছোঁ, আমি যিদৰে কাম কৰি নাথাকোঁ কিয়, ঠিক নাই কোনে ক'ত কাম কৰি থাকিব লাগে। তাৰমানে আমি যে নামঘৰ বা ক'ৰবাত গৈহে নাম ল'ব লাগিব সেইটো কথাও কোৱা নাই। আমি য'তেই যেনেকৈ নাথাকোঁ কিয় তাতে আমি ঈশ্বৰৰ নাম আমি ল'ব পাৰোঁ। আমাৰ মনত সদায় জাগ্ৰত কৰি ৰাখিব পাৰিলে হ'ল যে ঈশ্বৰৰ নাম
আমি এটা প্ৰাৰ্থনা যেনেকৈ ধৰক এনেও গুণগুণাই গাই থাকিব পাৰোঁ, কিন্তু আমি মাজে সময় পালে নামঘৰ বা এনেধৰণৰ ধৰ্মীয় অনুষ্ঠানত যাব লাগিব। কিন্তু তাৰ মানে এইটো নহয় যে ধৰ্মীয় অনুষ্ঠানলৈ নগ'লে যে ঈশ্বৰৰ নাম ল'ব নোৱাৰি, তেনেকুৱা কোনো কথা নাই। সেইকাৰণে গুৰুজনে আৰু এঠাইত লিখি থৈ গৈছে যে হৰিনাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ, যে হৰিনাম কীৰ্তন কৰিব নিৰ্দিষ্ট কোনো নিয়মৰ কথা নাই, কাল মানে সময়ো কথা নাই, পাত্ৰ মানে সৰু ডাঙৰ ক'লা বগা উচ্চ নিচ কোনো কথা নাই। হৰিনাম কীৰ্তনত নাহি দেশ কাল পাত্ৰ, নিয়ম সংযমে একো মানে চুৰিয়া পিন্ধিবই লাগিব বা লং পেণ্ট পিন্ধি গাব নোৱাৰি তেনেকুৱাও নহয়। কিন্তু সংস্কৃতি বুলি কথা এটা আছে, গতিকে আমি মাজে সময়ে আমি সংস্কৃতিও ৰক্ষা কৰিব লাগিব, এইটো খাটাং কথা। তথাপিতো আমি ভাবিব নালাগে যে চুৰিয়া পিন্ধি নামঘৰত নাম গালেহে যে আমি নাম হ'ব, এনেই নহ'ব, সেইটো নহয়। গতিকে আমি য'ত যিভাগে থাকোঁ সেইভাগে ঈশ্বৰক কিন্তু কোনোদিন পাহৰিব নালাগে বুলি কৈছে। তাৰপিছত কৈছে আপোনাকো তাৰা পুৰুষো উদ্ধাৰা হৰি হৰি বোলা ডাকি মানে অকল মনে মনে গালেও নহ'ব, ডাকি মানে চিঞৰি আমি মাজে মাজে আমি ফূৰ্তিকেও গাব লাগিব, চিঞৰি ঈশ্বৰৰ নাম গাব লাগিব। যাৰ বাবে আমাৰ ভকতসকলে চাবচোন নৃত্য কৰে, কেতিয়াবা নৃত্য কৰে বা নাচি বাগি সুন্দৰভাৱে গীত গায়, বহুতে ভাল পায় বহুতে বেয়া পায়, কিন্তু ঈশ্বৰৰ নাম গাই বহুত ভকতে আনন্দ অনুভৱ কৰে আৰু আমিও আনন্দ অনুভৱ কৰোঁ। নিশ্চয় শংকৰ মাধৱৰ সৃষ্টিৰাজিসমূহৰ লগত জড়িত থকা কোনো লোকে ঈশ্বৰৰ নামত অৱহেলা কৰে বুলি আমি ভবা নাই আৰু নাভাবোঁ, হয়তো আপোনালোকেও নাভাবে। এই কথাটোকে কৈছে আপোনাকো তাৰা, আমি ঈশ্বৰৰ নাম লৈ নিজকো তৰিবলৈ কৈছে। পুৰুষো উদ্ধাৰা, পুৰুষ মানে আমাৰ যিসকল এই সংসাৰৰ পৰা গুচি গ'ল, যদিও তেওঁলোকে কিবা কাৰণত ঈশ্বৰৰ নাম ল'ব নাজানিছিলে, আমি যদি ভালকৈ ঈশ্বৰৰ নাম লওঁ তেওঁলোক তৰি যাব। এইটো একাদশ স্কন্ধ ভাগৱতটো আছে। বাৰু যাই হওক, আমি এই লিংকটো আপোনালোকক ইয়াৰ লগতে দি দিম, আপোনালোকে নিজেও পঢ়িব, আমাতকৈ বহুত ভালদৰে বুজি পাব। আমি মাত্ৰ উঠি অহা নৱপ্ৰজন্মৰ বাবে এই ভিডিঅ'টি আগবঢ়াইছোঁ। যিসকল বয়স আছে তেওঁলোকৰ বাবে নহয়, তেওঁলোকে ইতিমধ্যে এইসমূহ পঢ়ি শুনি অগাধ পণ্ডিত হৈ আছে বা তেওঁলোকে সম্পূৰ্ণ জানে, জ্ঞানী। আমি তেওঁলোকৰ বাবে ভিডিঅ'টি আগবঢ়াওঁ, আমি মাত্ৰ উঠি অহা নৱপ্ৰজন্মৰ বাবে আগবঢ়াইছোঁ। তাকো যিসকল লোকে কীৰ্তন পুথি, ভাগৱত, নামঘোষা, গুণমালা বা নামঘৰৰ লগত জড়িত আছে, সেই লোকসকলৰ বাবে আগবঢ়াইছোঁ, অন্যসকলৰ কাৰণে নহয়। গতিকে ইয়াকে কৈ আজি এই ভিডিঅ'টি সামৰণি মাৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ।